জিন্দাবাদ মজদুর সংঘ জিন্দাবাদ মজদুর সংঘ জিন্দাবাদ শাহ শ্রমিক জিন্দাবাদ শাহ শ্রমিক জিন্দাবাদ পেটেলক গ্রেপ্তার করো। এয়া হল নাগিনীজান চাহ বাগিচাৰ মহিলা শ্ৰমিক পুৰুষ মহিলা শ্ৰমিক আজি ওলাই আহিছে। তেওঁলোকৰ এটাই দাবী হ'ল যে তেওঁলোকৰ যি জালিঙ্গা টি কোম্পানীয়ে তেওঁলোকক পষেকীয়া যিটো মজুৰি এই মজুৰিটো তেওঁলোকে নিয়মিতভাৱে আদায় নাই দিয়া, যাৰ ফলত এই শ্ৰমিকসকলৰ পানীত হাঁহ নচৰাৰ নিচিনা অৱস্থা হৈছে। তেওঁলোকে দুবেলা দুমিটি খাবৰ কাৰণে তেওঁলোকে চিন্তা কৰিবলগীয়া হৈছে। আমাৰ মাজত আছে মহিলা শ্ৰমিক, আমি তেখেতৰ বক্তব্য জানিব বিচাৰিম। বাইদেউ, ইমান দূৰৰ পৰা আহিছে, কি ক'ব, কিয় কাৰণে আহিছে কওকচোন। আমি কি কম, বাকি বাগানত 250 টাকা হাজিরা পাইছে। আমার বাগানত জালিঙ্গা টি কোম্পানী হেমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী মাননীয় মুখ্যমন্ত্রী যদি কাম দিনত হার পাই আছে আমার দুঃখ চাবলে কারণে অৰুণোদয় আঁচনি দিম বুলি কৈছে, 5000 টাকা দিম, বাইদেউ আঁচনি দিম 10000 টাকা দিম। তার যদি গাতত অলপমান খুন আছে, আমার উপর মরম চেন আছে, তেতিয়াহ'লে আমার 232 টাকা হাজিরা যি জালিঙ্গা টি কোম্পানীক সমঝাই দিছে। বাগানে সেই জালিঙ্গা টি কোম্পানী গেলা পুচা মগনীয়া কোম্পানীকে আনি পেলাই কলকাতার পৰা বাগান সমঝাইছে। সেই বাগান নিজে আমার মুখ্যমন্ত্রী সমঝি লোক আর আমাক সমঝি লোক, আমাক 232 টাকা দরমা দি পেলাইও 232 টাকা হাজিরাটো দিছে। কিন্তু আমি প্রত্যেক দরমায় ধারণা দিব লাগে 2 দিন, তার পিছতে দরমাটো পাইছো। বোনাসৰ সময়তো তেনেকা 60 দিনত আমি বোনাস পাইছো ধারণা দি তেনেকা 3 বছর দিন হল আমি তেনেকা ভুক্তভোগী হৈ আছো। অসম চৰকাৰৰ অনুৰোধ কৰিছো যদি আমাক মানুহ হিচাপে ব্যৱহাৰ কৰিছে তেতিয়াহ'লে তেখেতে বাগানখন আকৌ ঘূৰাই সমঝি ল'ব আৰু মানুহ ব্যৱহাৰ কৰক। 232 টাকা হাজিৰা পাইছো, অন্য পোৱা নাই আমি। সেই 232 টাকা হাজিৰা সময়মতে নাই পোৱা আমি। এয়া হ'ল যিটো শ্ৰমিক আইন 1955 চনৰ যিটো শ্ৰমিক আইন, এই শ্ৰমিক আইনৰ চূড়ান্তভাৱে ইয়াক উলংঘা কৰা হৈছে। যি সময়ত অসম চৰকাৰে বিভিন্ন চাহ বাগিচাসমূহত 250 টকা তেওঁলোকক দৈনিক মজুৰি দিয়াৰ ব্যৱস্থা কৰিছে, সেই সময়ত কিন্তু জালিঙ্গা টি কোম্পানীয়ে তেওঁলোকক 225 টকা হাজিৰা দিছে আৰু সেই হাজিৰাৰ কাৰণেও তেওঁলোকে ধৰ্ণা দিবলগীয়া হৈছে। আমাৰ মাজত এজন জ্যেষ্ঠ শ্ৰমিক নেতা আছে, আমি তেওঁ জানিব বিচাৰিম। কি ক'ব মানে মাননীয় মুখ্যমন্ত্ৰীয়ে অসম চাহ নিগমৰ পৰা আমাৰ নাগিনীজান চাহ বাগিচাকে আদি কৰি 6 কঠা মানে যোৰহাট গ্ৰুপৰ কেইবাখন বাগিচা গতাই দিছিলে। তাৰ পাছত সেইখিনি বাগিচাক তেওঁলোকে আকৌ চাহ নিগমত পুনৰাই মানে লৈ ল'লে। এতিয়া নাগিনজানখন থাকি গ'ল। নাগিনজানক এতিয়া জালিঙ্গা টি কোম্পানীয়ে এনেকুৱা এটা মানে পৰিস্থিতিত আমাক পেলাই দিছে, আমি কাম কৰি এই মৌলিক যিটো অধিকাৰ দৰমহাকেইটা আমি পাবলৈ অসমৰ্থ হৈছোঁ। আজি এটা মানুহে কাম কৰা, এটা মানুহক পইচা দিয়া নাই, এটা পষেক পাৰ হৈ গ'ল, 2টা পষেক হ'ল। কিন্তু আইন ব্যৱস্থাটো কি কৰিছে, তেওঁলোকৰ ওপৰত কিয় ব্যৱস্থা ল'ব পৰা নাই? আইনখন অকল দুখীয়া দৰিদ্ৰ মানুহৰ ওপৰত যন্ত্ৰণা দিবৰ কাৰণে আছে নেকি? সেইটো এটা কথা। 2 নম্বৰ কথা হ'ল যে জালিঙ্গা টি কোম্পানীটোৱে আজি 3 বছৰ ধৰি আমাক চলাই লৈ গৈছে, যদিও দৰমহা দিব পৰা নাই, ৰেচন দিব পৰা নাই, দৰৱ পাতি দিব পৰা নাই, এইখিনি সমস্যা আছেই। সদ্যহতে এতিয়া 2টা পষেক আমি দৰমহা পোৱা নাই। আমি এটা পষেকৰ দৰমহা পাই আৰু এটা পষেক কাম কৰিবৰ কাৰণে ৰিচাৰ্জ হওঁ। গতিকে আমাৰ এতিয়া এইটো কি বুলি কয়, চিভিল বেয়া হৈ গ'ল। ক'বলৈ গ'লে এনেকুৱা হৈ গ'ল যে আমাক দোকানতো মাল নিদিয়া হৈ গৈছে, কাৰণ আমিতো সদায় দৈনন্দিনে হাজিৰা কৰি খোৱা মানুহ নিচিনাকৈ চলি আছোঁ শ্ৰমিকখিনিয়ে। গতিকে এইটো খুবেই বেয়া হৈছে। আজি বিজেপি চৰকাৰখনে কৈছে, জয়ঢোল পিটিছে। সেইদিনা ইয়াত আহি পেলাই চাহ জনজাতি ছাত্ৰ সন্থাৰ মিটিঙত ভাল ভাল কথা ক'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। কিন্তু আজি হুৱেৰিজ সেই নাগিনীজান চাহ বাগিচাৰ নিচিনা কেইবাখনো বাগিচাত আজি মানুহে দৰমহা নোপোৱাকৈ বাগানত কাম কৰি আছে। আৰু কিমান দিন কৰি থাকিব? তেওঁ আজি বাগানখন জালিঙ্গাক দিয়াৰ পৰা জংঘল হাবি হৈ সোমাব নোৱাৰা হৈ গ'লোঁ আমি। বাগানখন ৰখাতললৈ গৈছে, এটা বননিত পৰিণত হৈছে। অৰ্গেনিক কৰি পেলাই কাটিবলৈ মেচিন নাই, এইফালে উইডিচাইড মাৰিবলৈ দৰৱ নিদিয়ে, তেওঁলোকে অৰ্গেনিক কৰিবলৈ যায়, আদাৰ স্পাইচি কৰে। চাহ শ্ৰমিকক লৈ পেলাই আমি জীয়াই থাকিম? বাগানখন জীয়াই থাকিলে আমি জীয়াই থাকিম। গতিকে বাগানখন যদি অৱস্থা বেয়া হৈ যায় আমি জীয়াই থাকিব নোৱাৰোঁ। আমি এই কথাটো উস্তৰীয় স্বজ্ঞানে কৈছোঁ। তেওঁলোকে নেতা হওক, কোনোবাই মুখ্যমন্ত্ৰী হওক, কোনোবাই MLA হওক, কোনোবাই আৰু কিবা হওক, আমাৰ মতলব নাই। আমি কাম কৰিলে দৰমহাকেইটা পাব লাগে। যদি আইন সংগত পৰে আৰু যদি নপৰে তেতিয়াহ'লে তেওঁলোকে কি ঘটিটোৰ কাৰণে বৰমূৰীয়া হৈছে? বিভাগীয় কৰ্তৃপক্ষই আজি ক'ত শুই আছে? মই কৈছোঁ, তেওঁলোকৰ দায়িত্ব নাই নেকি? আমি আজি আহি থানাৰ সন্মুখত থিয় হৈছোঁ, কাইলৈ DC তাত আমি যাম। গতিকে এইবিলাকৰ কাৰণে জিলাধিপতি, মহকুমাধিপতি আৰু এই OC IC এই আইনখিনি খালি আমাক যন্ত্ৰণা দিবৰ কাৰণে নেকি? আমাৰ কাৰণে ন্যায় দিবৰ কাৰণে নহয় নেকি? এইখিনি কথা কৈছোঁ, ক্ষোভিত হয়। গতিকে ভালকৈ তেওঁলোকে আমাক ন্যায় প্ৰদান কৰক, অন্যথা আমি জংগী আন্দোলন কৰিম। কিন্তু আমি কাকো নামানো তেতিয়া। এই হ'ল এজন শ্ৰমিকৰ যি ক্ষোভ
ক্ষোভৰ যি সৃষ্টি হৈছে তেওঁলোকৰ মাজত এই ক্ষোভৰ পৰিণতি হয় এয়া ক্ষোভৰ তেওঁলোকৰ বহিঃপ্ৰকাশ ঘটিছে। আমাৰ কথা ক'ব বিচাৰিছোঁ যে আজি এজাহাৰ দিছোঁ, আমি এজাহাৰ দিছোঁ জালিংগা এজাহাৰ দিছোঁ। এজাহাৰৰ ওপৰত আমি ক'ব যদি যাওঁ, আজি যিটো কেপ্টেইন পেটেল যিটো আমাৰ বাগানৰ মালিক, এইটো এটা মানে মহা দুষ্টামী এজন মানে মালিক। এই মালিকজনক কিন্তু আমি 48 ঘণ্টা সময় দিছোঁ। এই 48 ঘণ্টাৰ ভিতৰত যদি তেওঁক গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে আমি কিন্তু 48 ঘণ্টাৰ পিছত কিন্তু জংগী আন্দোলন কৰি তুলিম। কিয়নো এই নাগিনীজান চাহ বাগিচা আৰু ছটাই চাহ বাগিচা প্ৰায় আমি 1000 শ্ৰমিক আছোঁ। 1000 শ্ৰমিকত আমি 5000 জনবসতি আছোঁ। আজি 5000 ঘৰত আমি খাবলৈ আমাৰ ওচৰত নাই। এমাহ দিন হ'ল আমাৰ হাতত দৰমহা নাই। চাহ ষ্টাফসকলৰ তেওঁলোকৰ আজি 2 মাহ দৰমহা নাই। তেওঁলোকে চলে কেনেকৈ? সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ব বিচাৰোঁ যে আজি তেওঁলোকে ঢোক ঢাল বজাইছে যে আজি অসম চৰকাৰে তেওঁলোকে বিজেপি আমুক দিছে তামুক দিছে কিবা দিছে, কিন্তু এই চাহ শ্ৰমিকৰ ঘৰত আজি চোলা জ্বলা নাই, পেটৰ ভাত নাই। আমি কৰিম কি? আমি আজি ৰাজপথত ওলাবলগীয়া হৈছে। গতিকে স্পষ্ট এটা কথা অসম চৰকাৰক ক'ব বিচাৰিছোঁ, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যে আমাৰ এই জালিংগা কোম্পানীৰ মানে মালিকক এৰেষ্ট কৰক আৰু জালিংগা কোম্পানীটো বিদিয়াই দিয়ক বুলি পেলাই আমাৰ একেই ক'ব মানে আমাৰ ফালৰ পৰা। হয়, এয়া হ'ল শ্ৰমিকৰ দাবী। তেওঁলোকৰ এটাই দাবী হৈছে যে অসম চাহ নিগমৰ যিহেতু অসম চাহ নিগমৰ অধীনত আছিলে বাগিচাকেইখন, জালিংগা টি কোম্পানীৰ পৰা বাগিচাকেইখন মুক্ত কৰি পুনৰ অসম চাহ নিগমে বাগিচাখন অধিগ্ৰহণ কৰি তেওঁলোকক যি নিয়মিত যিটো পাৰিতোষিক তেওঁলোকৰ যিটো মজুৰি সা সুবিধা এই দুটা প্ৰদানৰ ব্যৱস্থা কৰে। এই হ'ল শ্ৰমিক ৰাইজৰ দাবী।